তো প্ৰশ্নৰ এনৰ আছে ইয়াত চাওক ইয়াতে সুধিছে যদি পাঁচটা ক্ৰমিক সংখ্যাৰ যোগফল 190 বুলি কৈছে তো 190 ক্ৰমিক সংখ্যাৰ যোগফল কিমান বুলি কৈছে 190 তো ইয়াতে দিয়া আছে আমাক 190 বুলি দিয়া আছে তো আমি ক্ৰমিক সংখ্যা ধৰি লৈছো এটা x প্লাছ 1 যিহেতু আমি নাজানো তো x প্লাছ 1 x প্লাছ 2 x প্লাছ 3 ক্ৰমিক বুলি কৈছে সেইকাৰণে আমি এনেকৈ লিখিম x প্লাছ 4 x প্লাছ 4 ইয়াতে কি কৰিম যোগফল বুলি কৈছে ইয়াতে চাওক যোগফল বুলি কৈছে সেইকাৰণে আমি ইয়াতে যোগ কৰি দিম মাজে মাজে যোগ কৰি দিম ওকে তো যোগ হৈ গ'ল ইয়াতে এটা যোগ হৈ গ'ল তো কিমান বুলি কৈছে 190 বুলি কৈছে ক্ৰমিক সংখ্যাবোৰ চাওক এটা দুটা তিনিটা চাৰিটা পাঁচটা এক্সত ধৰিব লাগিব তো 190টা হৈ গ'ল ওকে 190 হৈ গ'ল ন ইয়াতে কি বুলি কৈছে ইয়াতে ক্ৰমিক সংখ্যা যোগ আটাইতকৈ সৰু সংখ্যাটো কিমান হ'ব বুলি সুধিছে আটাইতকৈ সৰু সংখ্যাটো ওলাব লাগিব তো এক্সৰ মানটো ওলাব লাগিব এক্সৰ মান উলিয়াবলৈ আমি কি কৰিম এইকেইটা গোটেইখিনি আমি যোগ কৰি দিম যোগ কৰিলে কিমান পাম চাওক এক এটা দুই দুই একে তিনি 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 ছয় ছয় চাৰিয়ে 10 ইয়াতে এটা 10 হ'ল এইফালে এক্সৰ মান ধৰি লও এটা এক্স দুই তিনি চাৰি পাঁচ পাঁচটা এক্স আছে তো 5x আৰু এইফালে সমানত কিমান আছে 190 আছে তো 190 আমি এইফালে লিখি লওঁ তাতে আমি সমাধান কৰো চাওক 10 আছে তো 5x এইফালে থাকিব এইফালে 190 আছে 190 এই 10টো যদি এইফালে যায় মাইনাস হ'ব তো সেইকাৰণে আমি মাইনাস লিখিছো এইটো মাইনাস সেইকাৰণে লিখিছো ওকে তো মাইনাস হ'ল ইয়াতে 190 গ'লে কিমান হ'ব 180 হ'ব 180 হ'ব ইয়াতে কিমান থাকিব 5x থাকিব ওকে আমি এইফালে আকৌ লিখিছো এইখিনিৰ পৰা আৰম্ভ কৰিম তো 5x আছিল আমি যদি x এইফালে ৰাখো আৰু 5 টো সিফালে লৈ যাওঁ 5 ইয়াতে পূৰণ হৈ আছে তো ইয়াতে গ'লে হৰণ হ'ব তো 5 ৰে হৰণ কৰিলে কিমান হ'ব চাওক x ৰ মান কিমান হ'ব আমি ইয়াতে লিখিম 5 ৰে যদি হৰণ কৰো 5 3 গুণ 15 থাকিব 3 3 হলে ইয়াতে 3 যদি যায় 30 5 6 গুণ 30 তো উত্তৰ 36 হ'ব একেবাৰে ইজি তো কি বুলি কৈছে তেন্তে আটাইতকৈ সৰু সংখ্যাটো উলিয়াব দিছে সৰু সংখ্যাটো তো আমাৰ ইয়াতে চাওক x টো হ'ল সৰু একেবাৰে সৰু হ'ল x তকৈ ডাঙৰ x প্লাছ 1 তাতকৈ ডাঙৰ x প্লাছ 2 একেবাৰে সৰুটো কিমান বুলি কৈছে x তো x ৰ মান 36 অপচনত আছে ইয়াত যদি ডাঙৰ বুলি ক'লে হয় তো আমি একেবাৰে এই ডাঙৰটোৰ লগত প্লাছ কৰি দিলো হয় 36 টো আমি 4 ৰ লগত প্লাছ কৰিলে তে 40 পালো হয় তো এইটো হ'ব ডাঙৰ একেবাৰে ডাঙৰ আৰু এইটো হ'ব একেবাৰে সৰু তো ভিডিঅ' যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব